অসমৰ অন্যতম সৌন্দৰ্য ব্ৰহ্মপুত্ৰ নদী পথেৰে অসমৰ সৌন্দৰ্য উপভোগ কৰে বহু পৰ্যটকে কিন্তু এতিয়া অস্বাভাৱিকভাৱে শুকাইছে ভৰুণ ব্ৰহ্মপুত্ৰৰ বক্ষ কলিয়াবৰত জাহাজ ঘাটত জাহাজ চপোৱাত অসুবিধাৰ সন্মুখীন হৈছে পৰ্যটক অতিমাত্ৰা কমিছে মহাবাহুৰ পানী অসমৰ সৌন্দৰ্য উপভোগৰ বাবে নদী পথো ব্যৱহাৰ কৰিছে পৰ্যটকে পিছে ব্ৰহ্মপুত্ৰৰ পানী তীব্ৰ গতিত শুকুৱাৰ পৰিপ্ৰেক্ষিতত জলপথেৰে যাতায়াতৰ ক্ষেত্ৰত সৃষ্টি হৈছে সমস্যাৰ মহাবাহুৰ মাজতে জাহাজ ৰখাই যাত্ৰীক সৰু নাৱেৰে পাৰলৈ আনিবলগীয়া হৈছে কলিয়াবৰত অস্বাভাৱিকভাৱে শুকাইছে ভৰুণ ব্ৰহ্মপুত্ৰৰ বক্ষ ভৰালুইতৰ বুকুত পৰিছে বালিচৰ যাৰ বাবে জাহাজ চলাচল কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসুবিধাৰ পূৰ্বৰ ঠাইৰ পৰা সলনি কৰিব লগা হৈছে জাহাজ ঘাটৰ স্থান ব্ৰহ্মপুত্ৰৰ কাষৰ অবাধ বন ধ্বংসযোগ্য আৰু খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত জমা হৈছে গেদ যাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল এতিয়া পানী শুকাই যোৱাৰ ফলত জাহাজবিলাক পাৰলৈ চপাবলৈ অকণ প্ৰব্লেম হয় এই প্ৰব্লেমৰ কাৰণে হয়তো আমাৰ টাইমিংবিলাক চেঞ্জ হৈ থাকে আৰু দেখিছে আপোনালোকে জেগাত ধৰি লওক যোনখন জেগাত ধৰি লওক প্লেটফৰ্ম লগাই তাৰ পৰা আকৌ চেঞ্জ কৰি থাকিবলগীয়া হয় বহুত ক্ষেত্ৰত কাৰণ পানী শুকাই গৈছে গোটেইখিনি পাৰখিনি ওলাই গৈছে আৰু এই খহনীয়া গৰাখহনীয়া আৰু ব্ৰহ্মপুত্ৰৰ পানী শুকোৱাৰ ফলতে জাহাজবিলাক ছাইডত আনিব নোৱাৰাৰ কাৰণে আমাৰ স্পীড বোটেৰে পৰ্যটকখিনি পাৰলৈ আনি তাৰপিছত আমি নিওঁ ফুৰাবলৈ তেওঁলোকক হয়তো কাজিৰঙা লোকেল আমি এইখিনি কৰোঁ এতিয়া আপোনাৰ যদি ইয়াৰ বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আগন্তুক দিনো চাগে জাহাজ চপাবলৈ বহুত প্ৰব্লেম হ'ব বা তেনেকুৱা পৰ্যটনখিনি নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে এছিয়ান হাইৱে 2 নামকৰণেৰে চৰকাৰে নদীপথ পৰ্যটকৰ বাবে সুচল কৰাৰ কথা ঘোষণা কৰিছিল যদি বৰ্তমানেও সেয়া হৈ উঠা নাই শিলঘাটৰ বালিচৰত এতিয়া লাগি ধৰিছে পৰ্যটকৰ বহু জাহাজ যাৰ বাবে অসুবিধাত পৰিছে পৰ্যটকসকলো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল শিলঘাটত এটা লাইট হাউচ নিৰ্মাণৰ কথা এই প্ৰকল্প আছিল কলিয়াবৰবাসীৰ বাবে এটা আশাৰ সপোনৰ প্ৰকল্প কিন্তু লাইট হাউচ নিৰ্মাণ কৰাৰ পূৰ্বে যদি ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য নকৰে তেন্তে আহি থকা দিনত জাহাজ চলাচল কৰাৰ ক্ষেত্ৰত সৃষ্টি হ'ব আৰু অধিক বৃহৎ অসুবিধাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'ব পৰ্যটন ক্ষেত্ৰ এইলৈ চিন্তিত প্ৰকৃতিপ্ৰেমী তথা টুৰিষ্ট গাইড সকলো অখনি সংকেত কাৰণ কথাটো এনেকুৱা যে নদীখনৰ এফালে কৈ আছে যে এছিয়ান হাইৱে 2 নাম দিয়া হৈছে নদী পথটোক ব্ৰহ্মপুত্ৰৰ এইটো সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ সময়তেই এইটো এটা ঘোষণা হৈছিল যে ব্ৰহ্মপুত্ৰক লৈ পেলাই এটা নদী পৰ্যটন হ'ব নদী পথ হ'ব কিন্তু এতিয়া আমি শিলঘাটতো দেখিছোঁ যে এনেকুৱা এটা অৱস্থা হৈছে যে বালিচৰত পৰ্যটকৰ জাহাজ লাগি ধৰিছে আৰু পৰ্যটকক মানে সেই জাহাজৰ পৰা মুক্ত কৰিবলৈ সৰু নাও লৈ যাবলগীয়া হৈছে গতিকে দেখ কৰি মানে নাব্য হৈ থকা নাই নদীখন মানে নাও জাহাজ চলিব পৰা অৱস্থাটোত নাইগৈ আৰু গতিকে এই অৱস্থাটোৱে যে যিটো নদীপথ তৈয়াৰ কৰাৰ যিটো এটা আঁচনি সেই গোটেই আঁচনিটোৱে এটা মানে এটা অসফল আঁচনিত পৰিণত হ'ব যেন অনুভৱ হয় নদীপথেৰে চলাই পৰ্যটনৰ প্ৰতি সম্প্ৰতি ভাবুকি হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসৰ বিষয়টো মহাবাহুৰ পানী অতিমাত্ৰাত কমাত চিন্তিত স্থানীয় ৰাইজো পৰিৱেশ আৰু খেতি বাতিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাৰ শংকাত ভুগিছে এতিয়া ৰাইজে কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।